সব সোশ্যাল হয়ে গেল কিচ্ছু করে খালি ঘুমায় আর মানুষকে খালি দরকার যে মুখের কাছে যাই এই মুহূৰ্তত মই উপস্থিত আছোঁ হাইলাকান্দিৰ মডেল কলনীত আৰু মই বৰ্তমান উপস্থিত থকা এই ঘৰখন হৈছে হাইলাকান্দিৰ প্ৰয়াত ফুটবলাৰ এজন বিখ্যাত ফুটবলাৰ অভিজিত দেৱৰ ঘৰ। তেখেত এজন গড় কাপ্তানি বিভাগৰ কৰ্মচাৰী আছিল, লগতে তেখেতে মোহন বাগানৰ নিচিনা কলিকতাৰ এটা প্ৰসিদ্ধ ক্লাবতো ফুটবল খেলিছিল। কিন্তু তেখেতৰ পৰিয়াল বৰ্তমান এটা ডাঙৰ সমস্যাত পৰিছে। আমি প্ৰথমে অভিজিত দেৱৰ প্ৰয়াত অভিজিত দেৱৰ ফটো এখন দেখুৱাই ল'ব বিচাৰিছোঁ। তেখেত 2024 চনৰ জুন মাহত প্ৰয়াত হৈছিল। তেখেতে মৃত্যুক সাৱটি লৈছিল। তেখেতৰ ইজনী হৈছে তেখেতৰ পত্নী, তেখেতৰ নাম আছিল গীতা দেৱ। তেখেতো ডিচেম্বৰ মাহত 2024 চনত তেখেতৰ মৃত্যু হয়। তেখেতসকলৰ একমাত্ৰ ল'ৰা এইজন হৈছে ইন্দ্ৰনীল দেৱ। তেখেত 75% ডিজেবল। তেখেত চেৰিবেল প্লাৰ্চিৰ এজনী ৰোগী। জন্মৰ পৰাই এই অৱস্থাত তেখেতৰ। কিন্তু এই পৰিয়ালটোক বৰ্তমান ক'বলৈ গ'লে এক প্ৰকাৰ সাহায্যৰ প্ৰয়োজন। চৰকাৰে নতুন নিয়ম কৰিছে যে ফেমিলি পেঞ্চন যি বিশেষভাৱে সক্ষম ব্যক্তিসকলে পৰিয়ালে পায়, কিন্তু এতিয়ালৈকে এই পৰিয়ালটোৱে ফেমিলি পেঞ্চন পোৱা নাই। আমি তেখেতসকলৰ পৰাই, পৰিয়ালৰ আন সদস্য আছে, তেখেতসকলৰ পৰাই জানিব বিচাৰে। আপুনি ইন্দ্ৰনীলৰ খুৰা হয়? মই খুৰা হওঁ। কি হৈছে মানে আপোনালোকৰ ফেমিলি পেঞ্চনটো? ফেমিলি পেঞ্চনটো যেতিয়াতে তেওঁৰ দেউতা মৃত্যু হ'ল, তাৰ 6 মাসৰ মাজত তাৰ মাও মৰিলে। পাছত তেওঁৰ ভাই বোনো নাই। সেইখিনি পৰিস্থিতি তেওঁৰ পিসি আৰু মই খুৰা হওঁ তেওঁৰ, আমি মিলি এইটো কাম চলাই আছোঁ, তেওঁ দেখভাল কৰি আছোঁ। কথাটো হ'ল যে যেতিয়া চৰকাৰে এটা নিয়ম নীতি নিছে যে ডিজেবল যিবিলাক ল'ৰাও আছে সেইবিলাকেও পায়। আগতে আছিল যেমন আনমেৰিড ছোৱালীবিলাকে পাব ফেমিলি পেঞ্চন। এতিয়া যেতিয়া হাইকোৰ্টৰো ৰুলিং আছিল, এইবিলাক চাই পেলাই আমালোকে এটা এপ্লাই কৰিছোঁ, কিন্তু আজিলৈকে তেওঁ কোনো মানে আপোনালোকে কৈছিল যে আপোনালোকে মুখ্যমন্ত্ৰীক এটা এপিল কৰিব বিচাৰে। আর আমি যেতিয়া আমাৰ মুখ্যমন্ত্ৰী আসামত এটা বিপ্লৱ আনিছে উন্নয়নৰ, গোটেইখিনি ৰাইজৰ কাম কৰি আছে, তেনেহ'লে আমাৰ ইন্দ্ৰনীলৰ কাৰণে কিবা এটা কৰক। এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু নিশ্চিতভাৱে বিশেষভাৱে সক্ষম ইন্দ্ৰনীলক ফেমিলি পেঞ্চন লাগে। তেখেত 75% ডিজেবল। তেখেতৰ জন্মৰ পৰাই এই অৱস্থা। বৰ্তমান তেখেতৰ 44 বছৰ বয়স আৰু মা দেউতা কোনেও নাই। তেখেতক ফেমিলি পেঞ্চনৰ বাবে এপিল কৰিছে। আপুনি পেহী হয়? মই পেহী ইন্দ্ৰনীলৰ। তো কি আপোনালোকৰ কি এপিল চৰকাৰৰ? চৰকাৰৰ এপিলটো কৰিছোঁ বহুত দিনৰ পৰা, এতিয়া মিলা নাই। সেইকাৰণে আমাৰ ইচ্ছা আছে, আমাৰ মুখ্যমন্ত্ৰীৰ গুজৰ হয় আমালোকৰ কথাটো। সেইকাৰণে আজ কথা কৈছোঁ। আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যিভাৱে দেশৰ কাম কৰি আছে আমাৰ অসমৰ লাগি, আমাৰ মনত আছে এইটো। আমালোকে এই নিউজটো শুনিলে আমালোকক এইটো মৰমৰ বাৰে সাহায্যৰ হাত বাঢ়াব লাগে। এইটো মই নিশ্চিন্ত আছোঁ। দেখি
আগতে দেখিম হয় নিশ্চিতভাৱে সকলোৰে আশা যে মুখ্যমন্ত্ৰীয়ে ইন্দ্ৰনীলৰ ফালে চকু দিব ইন্দ্ৰনীলে ফেমিলি পেঞ্চন পাব কিয়নো ফেমিলি পেঞ্চনৰ প্ৰয়োজন হৈ পৰিছে মাক দেউতাক ভাই ভনী কোনেও নাই এই বিশেষভাৱে সক্ষম যুৱকজনৰ আৰু সেয়ে দেখা গৈছে এই পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ এই বিষয়ে দৃষ্টি আকৰ্ষণ কৰিছে কেমেৰাত পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ নিউজ লাইভ হাইলাকান্দি